শিৱসাগৰ জিলাৰ সত্ৰ মহাসভাৰ উদ্যোগত সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰৰ সৌজন্যত শিৱসাগৰৰ যি দিতাই পুখুৰীৰ বাকটোত অৱস্থিত শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰত যোৱা 8 জুলাইৰ পৰা অনুষ্ঠিত হৈছে উঠানাম কৰ্মশালা। মই সতীৰ্থক দেখাবলৈ কৰিছো, ইয়াৰ পৰিৱেশ দেখাবলৈ কৰিছো। যিহেতু শিৱসাগৰ জিলাৰ যি সত্ৰ মহাসভা, সেই সত্ৰ মহাসভাৰ উদ্যোগত আৰু সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰৰ সৌজন্যত শিৱসাগৰ জিলাৰ দিতাই পুখুৰীৰ বাকটোৰ শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰত 8 জুলাইৰ পৰা 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে উঠানামৰ কৰ্মশালা। আৰু এই উঠানামৰ কৰ্মশালাত এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে সুন্দৰকৈ এইদৰে উঠানামৰ যি কৰ্মশালা, সেই উঠানামৰ কৰ্মশালা ইয়াত প্ৰশিক্ষণ পৰিলক্ষিত হৈছে। এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। আমি ইয়াৰ যি উঠানামৰ কৰ্মশালা, সেই উঠানামৰ কৰ্মশালাৰ মাজলৈ যাম পোনে শিশুসকলে তেওঁলোকে যি উঠানাম, সেই উঠানামৰ কৰ্মশালাত সুন্দৰকৈ তেওঁলোকে প্ৰশিক্ষণ পৰিলক্ষিত হৈছে। যিহেতু 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে উঠানাম। আমাৰ যে উদ্যোক্তাসকল আছে, আমি উদ্যোক্তাসকলৰ এজন কথা পাতিম। যিহেতু দেখা গৈছে শিৱসাগৰ জিলাৰ যি সত্ৰ মহাসভা, সেই সত্ৰ মহাসভাৰ উদ্যোগত আৰু আপোনালোকৰ সত্ৰৰ সৌজন্যত ইয়াত 7 জুলাইৰ পৰা 15 দিনীয়াকৈ উঠানাম যি কৰ্মশালা, উঠানাম কৰ্মশালা অনুষ্ঠিত হৈছে। উদ্যোক্তা হিচাপে আপুনি কি ক'ব? প্ৰথম কথা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সত্ৰৰ এটা আপুৰুগীয়া সংস্কৃতি উঠানাম। এই উঠানাম আমাৰ পূৰ্বপুৰুষসকলে ইয়াত পৰিৱেশন কৰি আছিল। কালক্ৰমত লাহে লাহে আমি অসমৰ বিভিন্ন স্থানত এই উঠানাম আমি পৰিৱেশন কৰাৰ পিছত এতিয়া আমাৰ অঞ্চলৰ কণ কণ ল'ৰাবিলাকক আমি উঠানামটো যাতে ভৱিষ্যতলৈ থাকি যায়, সেই উদ্দেশ্যে আমি কৰ্মশালা নিশ্চয় কৰি আপুৰুগীয়া বস্তু বিলুপ্তি পথত, গতিকে আমি থাকি যাব, ভৱিষ্যত প্ৰজন্মলৈ থাকি যাবৰ কাৰণে আমি উঠানামৰ কৰ্মশালা আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে কণ কণখিনি অতি সোনকালে ইয়াত আয়ত্ব কৰি লৈছে। বহুত ভাল লাগিছে। গ্ৰীষ্মকালীন বন্ধ সময়ছোৱাত যি শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰত যি উঠানাম কৰ্মশালা অনুষ্ঠিত হৈছে, এই গ্ৰীষ্মকালীন বন্ধ সময়ছোৱাত কণ কণ যিসকল কিশোৰ তেওঁলোকে অবাবতে সময় নষ্ট নকৰি এইদৰে তেওঁলোকে উঠানামৰ কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিম ইয়াৰ যিসকল প্ৰশিক্ষিত আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। কি ক'ব দিয়ে, যিহেতু উঠানামৰ কৰ্মশালাত তুমি অংশগ্ৰহণ কৰিছা, কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে, বহুত আনন্দ হৈছোঁ। আৰু আমাৰ শিকাইছে ৰুবুল্লা, সেয়েহে ৰুবুল্লাৰ কাৰণে ইমানখিনি মানে আমি সক্ষম হ'ব পাৰিছোঁ। তোমাৰ নামটো কি? আৰু কথা পাতিম ইয়াত যিসকল কৰ্মশালা যিসকল প্ৰশিক্ষিত আছে, কি ক'বা ভাইটি, যিহেতু তুমি ইয়াত উঠানামৰ কৰ্মশালাত তুমি অংশগ্ৰহণ কৰিছা, কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে, কাৰণ আমি আমি প্ৰথম কৰিবলৈ পাইছোঁ। আৰু আমাক মোৰ খুৰাহঁত ৰুবুল খুৰা, তেওঁ আমাক অতি মৰমেৰে চব শিকাই দিছে। আৰু পিছতো আমি আৰু আমাৰ নৱপ্ৰজন্মক আমি বৰ্তমান শিকিলে পিছত নৱপ্ৰজন্মক পুনৰ যাতে আৰু তাতোতকৈও ভালকৈ শিকাব পাৰোঁ, তাৰ আমি চেষ্টা কৰিম। ধন্যবাদ। এটা কথা ক'ব লাগিব, উঠানাম কি সেই সম্পৰ্কে আচলতে নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ উদ্দেশ্য আগত ৰাখিয়ে এইদৰে যি শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰ, সেই কাৱৈমাৰী সত্ৰত অনুষ্ঠিত হৈছে উঠানামৰ কৰ্মশালা। আমাৰ এটা অন্য এজন উদ্যোক্তা আছে, তাই কি ক'ব? যিহেতু নৱপ্ৰজন্মক আচলতে উঠানামৰ প্ৰতি আকৃষ্ট কৰা নাই বা উঠানামৰ সম্পৰ্কে তেওঁলোকক জ্ঞান দিয়া আশা আপোনালোকে ইয়াত
উঠানামৰ কৰ্ম অনুষ্ঠিত কৰিছে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত কি ক'ব? হয়, আমাৰ আগতে দুটা দল ইতিমধ্যে আমাৰ পাৰ হৈ গৈছে। আমি দুটা দলে বিশেষকৈ আমাৰ পৰিৱেশন কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তত। এতিয়া বিশেষকৈ সেই দুটা দলৰ বয়সত ডাঙৰ হৈ গৈছে, গতিকে আমি নৱপ্ৰজন্মৰ মাজত আকৌ এই উঠানাম ভাগ জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত তুলি তেওঁলোকক প্ৰশিক্ষণ দিওৱা হৈছে। আৰু আমাৰ সত্ৰ বিশেষকৈ উদীয়মান যুৱক ৰুবুল মহন্তই এই প্ৰশিক্ষক হিচাপে এই প্ৰশিক্ষণ দিয়ে। এইখিনি এটা কথা যিটো উঠানাম, এই উঠানাম আপোনাৰ উজনি কোন কোন সত্ৰত এই উঠানাম তেওঁ জীয়াই ৰাখিছে? আমি জনাত উঠানাম কৰ্মশালাটো বা উঠানাম ভাগ মাজুলীৰ নৰসিংহ সত্ৰত কৰে বুলি আমি জানিব পাৰিছো, আৰু বিশেষকৈ অন্য সত্ৰত যদিও কৰে আমি নাজানোৱে, কিন্তু আমি জনাত অকল কেৱল আমাৰ সত্ৰতে এই ভাগ প্ৰচলন হৈ আহিছে। আপোনালোকৰ সত্ৰৰ পৰা পূৰ্বতে মানে উঠানামৰ এটা দল ওলাইছে? হয়, আমাৰ দুটা দল ইতিমধ্যে ওলাইছে। আমাৰ বিশেষকৈ আপোনাৰ গোৱালপাৰাৰ পৰা ইফালে আপোনাৰ হেৰিয়ালৈকে আপোনাৰ মাৰ্ঘেৰিটালৈকে বিভিন্ন স্থানত এই দল কেইটাই গাই আহিছে উঠানাম গায়ন বায়ন ইত্যাদি গাই আহিছে। হয়, এটা নাম লাগিব যি শিৱসাগৰ জিলাৰ এই শ্ৰী শ্ৰী কাৱৰমাৰী সত্ৰ, সেই কাৱৰমাৰী সত্ৰত আজিও উঠানাম তেওঁলোকে জীয়াই ৰাখিছে নৱপ্ৰজন্মসকলক লৈ। আৰু ইতিমধ্যে এই শ্ৰী শ্ৰী কাৱৰমাৰী সত্ৰৰ পৰা এই উঠানাম বিভিন্ন স্থানত তেওঁলোকে প্ৰদৰ্শন কৰিব লাগিব অসমৰ। আৰু এইদৰে দেখা গৈছে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শিৱসাগৰ জিলাৰ যি শ্ৰী শ্ৰী কাৱৰমাৰী সত্ৰ, সেই কাৱৰমাৰী সত্ৰত এতিয়া এইদৰে শিশুসকল ব্যস্ত হৈ পৰিছে উঠানামৰ কৰ্মশালাৰ প্ৰশিক্ষণ লোৱাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।